ৰাজপথত যুৱকৰ বাইক ষ্টাণ্ট বহুত দেখিলে আপুনি আজি চাওক পানীৰ মাজত উদণ্ড যুৱকৰ বাইক ষ্টাণ্ট নৈৰ মাজত বাইক ষ্টাণ্টৰ মৰহা এনে সন্তান কেৱল ঘৰখনৰে সমস্যা নহয় এনে সন্তান সমাজৰো সমস্যা এই যে দৃশ্য দেখিছে আপুনি এয়া দৰং জিলাৰ দলগাঁৱৰ ধনশ্ৰী নৈ বাইক নহয় যেন ৰকেট হে চুৰি ডকাইতি হত্যা লুণ্ঠন আদি বিভিন্ন অপৰাধমূলক ঘটনাৰ সমান্তৰালকৈ শেহতীয়াকৈ একাংশ উদণ্ড বাইক চালক তথা ষ্টাণ্ট কৰা বাইকাৰ্ছ আৰক্ষীৰ বাবে মূৰ কামোৰণিৰ কাৰণ হৈ পৰিছে একাংশ ফুলকুমলীয়া যুৱকৰ বাইক ষ্টাণ্টৰ বাবে সঘনাই হ'বলৈ ধৰিছে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনে নাকি লগাইছে যদিও একাংশ উদণ্ড যুৱকৰ এতিয়াও গাত কথাই লগা নাই পানীৰ মাজত কিদৰে উদণ্ড যুৱকে বাইক ষ্টাণ্ট কৰিছে ভালদৰে চাওক সেয়া দৃশ্য নিজৰ জীৱনকো ভয় নকৰে সমাজৰ বাবে প্ৰদূষণ এনে ষ্টাণ্ট কৰা বাইকাৰ্ছ বুঢ়া আঙুলি দেখুৱাইছে প্ৰশাসনক এনে উদণ্ড যুৱকৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা ল'ব তাৰ বাবে এতিয়া অপেক্ষাত আছে সকলো চাওক আচলতে যিসকল বাইক ৰাইডাৰে ষ্টাণ্ট কৰে তেওঁলোকক আচলতে নাকি লগাব পৰা নাই প্ৰশাসন বিভাগে তাৰ জ্বলন্ত উদাহৰণ আজি মই নিজে এজন সংবাদকৰ্মী আৰু মই যিহেতু আজি অশোকাষ্টমী পবিত্ৰ অশোকাষ্টমী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ আমাৰ দৰং আৰু শিলবৰী সীমাত যি ধনশ্ৰী নৈ বুৱতী ধনশ্ৰী নৈ সেই ধনশ্ৰী নৈটো অশোকাষ্টমী হৈছে তাত গংগা স্নান কৰিব আহিছে অজস্ৰ জনতা আহিছে তাত 4-5 হাজাৰ জনতা একগোট হৈছে আৰু তাতে মহিলা গাভৰু ডেকা ল'ৰা সকলোৱে তাত স্নান কৰিছে বৃদ্ধৰ পৰা আদি কৰি সকলোৱে তাত স্নান কৰি আছে আৰু সেই স্নান কৰাৰ মাজত দেখা গৈছে হয়তো আপোনালোকৰ কেমেৰাই তাত আবদ্ধ কৰিছে যে নদীৰ মাজত গৈ 4খনকৈ বাইক নদীৰ মাজত পানীৰ মাজত 4খনকৈ বাইক তেওঁলোকে তাত স্নান কৰি আছে স্নান দেখুৱাই আছে অথচ আনফালে পবিত্ৰ স্নান গংগা স্নান কৰি আছে জনতাই তাত মহিলা আছে গাভৰু ছোৱালী আছে ডেকা ল'ৰা ডেকা বুঢ়া আইতাসকল আছে তাত তেওঁলোকে উদণ্ডভাৱে তাত স্নান কৰি দেখুৱাই আছে অকল এয়াই নহয় আমাৰ দলগাঁও থানাৰ ঠিক কাষতেই যি চুখাজানি চুইচ গেট আছে বটাবাৰীত সেই চুইচ গেটতো যদি আপোনালোকে কেতিয়াবা যায় আমাৰ দৃষ্টিগোচৰ হয় তাতেও কি হয় পানীলৈ নুমাই দিয়ে বাইক অথচ সেই চুইচ গেটত বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দূৰ দূৰণিৰ ঠাইৰ পৰা হেৰি আহে পৰ্যটকসকল আহে তাতে গা ধুৱে বা পৰিৱেশটো চাবলৈ আহে কিন্তু তাতে যি উদণ্ড বাইকাৰ আছে সেই বাইকাৰসকলে তাত গৈ বাইক নুমাই দি ষ্টাণ্ট কৰে আচলতে অকল সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰিলেই নহ'ব যিসকল গাৰ্জেন আছে সেই গাৰ্জেনসকলে ইয়াত সজাগ হ'ব লাগিব আমাৰ বাতৰি দেখি আপোনালোকৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সেই গাৰ্জেনসকলে যদি সজাগ হয় তাৰ লগতে যদি প্ৰশাসন যদি অকণমান কটকটীয়া ব্যৱস্থা কৰে তেন্তে এই উদণ্ড বাইক চালকসকলক উচিত শিক্ষা দিব পৰা যাব ৰাজপথত ষ্টেণ্ড কৰে কিন্তু আজি আপোনাক ক'ব লাগিব যে পানীৰ মাজত ষ্টেণ্ড কৰিছে এই ক্ষেত্ৰত কি ক'ব চাওক ৰাজপথততো আমি ষ্টেণ্ড দেখিয়ে থাকোঁ আমি প্ৰায়ে দেখিয়ে থাকোঁ আপোনালোকে দেখে আমি সংবাদ জগতত আমি দেখিয়ে থাকোঁ ৰাজপথত বিভিন্ন জনতাই দেখিয়ে আছে কিন্তু আচৰিত ধৰণে আজি নদীৰ মাজত তেওঁলোকৰ জীৱনক লৈ কিবা অলপ ভয় আছে নে নাই মই ক'ব নোৱাৰোঁ নদীৰ মাজত বুৱতী নৈ সেয়া ধনশ্ৰীৰ বুৱতী নৈ ইমান বুৱতী সোঁতত তাত পানী আহে অথচ সেই পানীৰ মাজত গৈ যি ষ্টাণ্ট কৰি আছে তেওঁলোকে এয়া মানে তেওঁলোকক উচিত শিক্ষা দিব লাগে আচলতে নিউজ টেক্স ৰিপৰ্ট ৰাইজিং নৰ্থ ইষ্ট